ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ বুলি কয় সেই 104টা পোষ্ট ওলাইছিল আৰু এই 104টা পোষ্টত আমি এপ্লাই কৰিছিলোঁ বহুখিনি কেণ্ডিডেটে আৰু গোটেইখিনি যিটো নিয়ম অনুসাৰে আমি গোটেইখিনি কাম কাজ কৰিছিলোঁ ইণ্টাৰভিউ মাৰিছিলোঁ ভাইভা ভইচ লাষ্ট আমাৰ ইণ্টাৰভিউ আছিল সেই ভাইভা ভইচটো আমি দি দিলোঁ তাৰপিছত 2016 চনৰ লাষ্টত তেতিয়া চৰকাৰখন বদলি হৈছিল আমাৰ বৰ্তমানৰ চৰকাৰ আছিল আৰু CM ছাৰ আছিল তেতিয়া সন্মানীয় সৰ্বানন্দ সোণোৱাল ছাৰ আছিল তেখেতে ঘোষণা কৰিছিল যে ৰিজাল্টটো 2016 চনৰ 2 জুলাই সোমবাৰ বিয়লি 5 বজাৰ ভিতৰত ৰিজাল্টটো দিবৰ বাবে ঘোষণা কৰিছিল কিন্তু আমি ৰিজাল্টটো দিবৰ কাৰণে ঘোষণা কৰাৰ পিছত অপেক্ষা কৰি থাকোঁতে 1 ঘণ্টা টাইম আছিল 1 ঘণ্টাৰ সময়ত ৰিজাল্টটো বন্ধ কৰি থলে আৰু এই বন্ধ কৰি থোৱাত কিহৰ কাৰণে বন্ধ কৰিলে আজিলৈকে তাৰ উত্তৰ পোৱা নাই ডিপাৰ্টমেণ্টৰ ফালতো কৈছোঁ তেওঁলোকেও জনোৱা নাই এতিয়া আমি আহি কিনে আপোনালোকৰ কাষ চাপিছোঁ তেওঁলোকে যাতে আপোনালোকৰ যোগেদি আমাৰ মাননীয় বৰ্তমানৰ CM ছাৰ যাক আমি মামা বুলি মাতোঁ তেখেতে যাতে আমাৰ আগন্তুক আহি থকা যিটো অক্টোবৰ মাহত যিখিনি ৰিজাল্ট দিব এই ৰিজাল্টৰ ভিতৰতেই আমাৰো যাতে বাকীখিনি কেণ্ডিডেটৰ ৰিজাল্টখিনি দিয়ে এইটো মোৰ ফালৰ পৰা কামনা কৰিছোঁ আজি প্ৰায় 10 বছৰ ধৰি আমি হতাশাত ভুগি আছোঁ এই 104টা পোষ্টক লৈ পেলাই এতিয়া আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নেতৃত্বত যি আপোনাৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে বৰ্তমান তেখেতে 1 লাখ চাকৰি দিম বুলি কৈ তেখেতে বৰ্তমান অতিক্ৰম কৰিলে 1 লাখৰ গতিকে দয়ালু মহোদয়ে মানে মুখ্যমন্ত্ৰী মহোদয়ে যেন কৃপা কৰি আমাৰ সেই 104টা পোষ্ট নিযুক্তি প্ৰক্ৰিয়াটো মানে তেখেতে নিজাববীয়াকৈ দৃষ্টিগোচৰ কৰি যেন আমাক ন্যায় দিয়ে অকল আমাক ন্যায় দিয়াৰ লগতে আমাৰ মা আমাৰ ঘৰৰ পৰিয়াল সকলোকে তেখেতে ন্যায় দিয়া হ'ব অকল আমাকে ন্যায় দিয়া নহয় গতিকে মহোদয়ৰ ওচৰত আমাৰ হেতুৱে প্ৰাৰ্থনা যেন আমাক ন্যায় দিয়ে আৰু তেখেতে 2014 চনতে বিজ্ঞাপন ওলাইছিলে আমি সকলোৱে বিজ্ঞাপন আবেদন কৰিলোঁ আৰু 2015 চনত আমাৰ শাৰীৰিক পৰীক্ষা হ'ল আৰু 2016 চনত আমি ভাইভা দিছিলোঁ আৰু তাৰ পাছৰ পৰা আচলতে আমি ইয়াৰ ৰিজাল্ট নাপালোঁ এতিয়ালৈকে আমি যিমানবাৰ হওক আমি গুৱাহাটী আহিছোঁ বা বন বিভাগৰ মুখ্য কাৰ্যালয়ত আমি আহি এই সন্দৰ্ভত মানে কি হৈছে কিয় আজিলৈকে ৰিজাল্ট দিয়া নাই আমি এই কথাখিনি জানিবলৈ চেষ্টা কৰিছোঁ কিন্তু আমি একো উত্তৰ পোৱা নাই আমি এবাৰ প্ৰটেষ্টো কৰিছোঁ আৰু CM ছাৰক লগ কৰিবলৈও আমি চেষ্টা কৰিছোঁ আচলতে কিন্তু আজিলৈকে উত্তৰটো ইয়াৰ নাপালোঁ আমি সংবাদ মাধ্যমৰ জৰিয়তে আচলতে CM ছাৰক ৰিকুৱেষ্ট কৰিছোঁ যে ছাৰে এই আমাৰ যিখিনি আমি যিটো সমস্যাত ভুগি আছোঁ এই সমস্যাটোৰ ওপৰত আচলতে তেওঁ গুৰুত্বভাৱে লওক বা তেওঁ আমাৰ এই সমস্যাটোৰ পৰা আমাক উদ্ধাৰ কৰক আমি সিমানে ক'ব বিচাৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ